মনত আছেনে আপোনাৰ শেহতীয়াকৈ আপুনি কেতিয়া মন্দিৰলৈ গৈছিল? মোক মন্দিৰৰ ঘণ্টাৰ ধ্বনিয়ে, ধূপৰ সুগন্ধিয়ে আৰু নিস্তব্ধ পৰিৱেশে যি শান্তি দিয়ে, আন একো বস্তুৱে এই শান্তি যোগাব নোৱাৰে। মই বিশেষকৈ গৈ থকা ডিব্ৰুগড়ৰ 4টা মন্দিৰ আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছোঁ। তেন্তে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সকলো দেৱতাৰ আগত গণেশৰ পূজা কৰা হয় আৰু মই নিজেও গণেশৰ ভক্ত। সেইবাবে আৰম্ভ কৰিলোঁ ডিব্ৰুগড় নালিয়াপলৰ শ্ৰী শ্ৰী আলখীয়া গণেশ মন্দিৰৰ পৰা। এই মন্দিৰটো প্ৰায় 1914 চনত নিৰ্মাণ কৰা হৈছিল আৰু এতিয়া প্ৰায় 100 বছৰৰ ওপৰ হ'ল। আপুনি ঠিকে না? ठीक। आप कहाँ से हैं? मैं तो ऐसे बनारस से हूँ और हाँ। अभी डिब्रूगढ़ रहता हूँ 2-2.5 वर्षों से। हाँ। और यहीं पूजन पाठ अनुष्ठान इत्यादि करवाता हूँ। हाँ। और वेद पाठी ब्राह्मण हूँ। तो कोई भी पूजन पाठ इत्यादि होते हैं हमारे शास्त्रों के में जो वर्णित है वो सारे पूजा पाठ को मैं कराता हूँ। यही मेरा कार्य है। इस मंदिर का मतलब कितना साल हो गया? देखिए मेरे संज्ञान में इस मंदिर का लगभग 100 वर्षों से भी ज़्यादा हो गया होगा। हाँ। ठीक है, लगभग आप यदि आप बाहर देखेंगे मंदिर की जो स्थापना है और इस मंदिर का नाम श्री अलख्या गणेश मंदिर के नाम से ये प्रसिद्ध मंदिर है जो कि नलियापुर स्थित में है। आप जब बाहर आप देखेंगे तो वहाँ पे लगभग 1916 करके लिखा हुआ है, तो लगभग आगे देखा जाए तो 100 वर्षों से भी ज़्यादा ये प्राचीन मंदिर है। और हमारे शास्त्रों में ऐसा वर्णन है यदि किसी भी मंदिर का 100 वर्षों से यदि ज़्यादा हो जाता है तो वहाँ साक्षात प्रभु की कृपा बरसती है। और ये मंदिर वाकई में बहुत ही प्रसिद्ध मंदिर है। और इस मंदिर को अपना स्थान देने में, इस मंदिर को पूरे असम में वर्चस्व बनाने में हमारे शांतिपुरी महाराज जी का भी इसमें बहुत बड़ा योगदान है। उनके द्वारा ही इस मंदिर का कार्य जो है एक अच्छे तरीके से संवाहक हुआ। उसके बाद भी हमारे इस महाराज जी यहाँ पे जो वर्तमान में जो महाराज जी हैं उनके देख रेख में भी ये मंदिर वाकई में बहुत आगे की तरफ लोगों के बीच में अपना स्थान बना रहा है। देखिए ईश्वर की मंदिर है तो वहाँ भक्त आएंगे ही जिनको भी ज़रूरत है। और क्योंकि देखिए हम जैसे भोजन करते हैं तो हमारा पेट भरता है, उसी तरह भगवान की भक्ति से भगवान का पेट भरता है, ऐसा शास्त्रों में वर्णन है। এতিয়া আহিলোঁ দ্বিতীয়টো মন্দিৰ তিৰুপতি টেম্পল। চ' ইয়াত আহি পিনে কি হয়, আমাৰ 11টালৈকে খোলা আছিলে, বেছি সময় নাপামেই এতিয়া, এই 11:05 হৈ গ'ল অলৰেডি মানে। আৰু এইটোতো আহিব পাৰে অলপমান মানে চাউথৰ ফিল এটা আহিব। ফিল মানে মই বেলেগকৈ ক'ব বিচৰা নাই বাৰু, কিন্তু মন্দিৰটো বহুত শান্ত পৰিৱেশ আৰু দেখিছে মানুহ এতিয়া নাই, আচলতে সময়ো হৈ গ'ল, 11টা দিনৰ 11টা বাজিছেহে, কিন্তু বন্ধ এতিয়া মানে, আকৌ বেলেগ এটা টাইমত খুলিব বাৰু। আহি ভাল লাগিলে দ্বিতীয়টো মন্দিৰ, আৰু নেক্সটলৈ যাওঁ বোলক এবাৰ। বৰ্তমান আছোঁ ডিব্ৰুগড় জালান নগৰৰ MC গেটৰ কাষতে থকা ৰাধাকৃষ্ণ মন্দিৰত। আৰু মন্দিৰৰ পৰিৱেশটো দেখিলেই মানে মন্দিৰ সকলোবিলাক মন্দিৰে ভাল লাগে, কিন্তু এইটো আমাৰ বেছি স্পেচিয়েল মানে, কাৰণ গধূলি বেলিকা আহোঁ আৰু লাইট জ্বলিলে মানে ইয়াৰ পৰিৱেশটো আৰু বেলেগ হয়। মই লাইটতকৈতো প্ৰেফাৰ কৰোঁ কি বুলি কয় দিনৰ পৰিৱেশটো। চাওকচোন ইমান সেউজীয়া বগা মন্দিৰটো, আৰু এই বগা সেউজীয়াৰ মানে কম্বিনেশ্যনটো বহুত ভাল লাগে। আমি ঘূৰি অহাৰ পৰা এতিয়া এইটো তৃতীয়টো মন্দিৰ, কাৰণ এতিয়া ওৱান ৱে হৈ পিনে আকৌ আমি যাম এতিয়া জগন্নাথলৈ। তাৰপিছত চাওকচোন পৰিৱেশটো কেনেকুৱা মজা লগা। এতিয়া আছোঁ বৰ্তমান জগন্নাথ মন্দিৰত, আৰু এইটো আপোনালোকে যিসকলে আহি পাইছে গম পাব, মই আচল একেবাৰে অৰিজিনেল বুলিয়ে কৈছোঁ। এইটো আচলতে ৰেপ্লিকা হয়। আমাৰ যেতিয়া জানকী বল্লভ তেওঁক ৰাজ্যপাল হৈ আছিলে সেইখিনি সময়ত বনাইছিলে এই মন্দিৰটো, জগন্নাথ মন্দিৰটো। আৰু মই উৰিষ্যাৰ পুৰীৰ যিটো আচল জগন্নাথ মন্দিৰ তালৈকো গৈছোঁ। তাত ভিডিঅ' ফটো কৰিবলৈ এলাও নকৰে, ইয়াত কিন্তু অলপমান সুবিধা ভিডিঅ' কৰিবলৈ। ইয়াত মানে যিহেতু একেবাৰে জগন্নাথ মন্দিৰটোৰ নিচিনা ৰেপ্লিকা যিটো হয়, চাবলৈ ঘূৰিবলৈ ভাল লাগে। আৰু আজি সোমবাৰ হয়, আমি অহাটো আজি ভাল হ'ল, কাৰণ আজি সোমবাৰ দেৱস্নান পূৰ্ণিমা আছে আজি, আৰু 16 জুলাইত আছে কি বুলি কয় ৰথযাত্ৰা। এই ৰথযাত্ৰা আকৌ আহিম ইয়ালৈ। চ' ইয়ালৈ আহিলে সদায় ভাল লাগে, আজিও ভাল লাগিছে। আৰু আজি মানুহ বহুতখিনি হৈ আছে, সোমবাৰ আৰু পূজা প্ৰাৰ্থনা কৰিবলৈ ভাল দিন, সেইকাৰণে আহিলোঁ আৰু যিখিনি পালোঁ
ইয়ালৈতো মই বহুত বেছিবাৰ আহিছোঁ, কমেও 20-30 বাৰতো আহিছোঁ, কিন্তু সদায় ভাল লাগে আৰু সদায় যেন আহি থাকোঁ যেন লাগে, গধূলিও ভাল লাগে, দিনতো ভাল লাগে এতিয়া ফুৰিবলৈ। দুখনমান ফটো মাৰোঁ আৰু আপোনালোককো ভালদৰে দেখাওঁ, যিসকলে আচলতে দেখা নাই, যিসকলে আহিছে তেওঁলোকে জানে কিমান ভাল লগা মন্দিৰটো। জগন্নাথ মন্দিৰলৈ যিহেতু আহিছোঁ, অলপমান কিছু কথা কৈ দিওঁ বুলি ভাবিলোঁ। এই যে জগন্নাথ মন্দিৰৰ ওপৰত আছে আচলতে মানে যিটো পুৰীত আছে, সেই পুৰীত থকা জগন্নাথ মন্দিৰৰ ওপৰত থকা পতাকাখন সদায় মানে চেঞ্জ কৰা হয়। আৰু যিটো ওপৰত মন্দিৰটো একেবাৰে মানে যিটো মন্দিৰ মেইন মন্দিৰটোৰ ওপৰত যিখন চক্ৰ আছে, সেইখন আপুনি যিফালৰ পৰা চালেও মানে আপোনাৰ যেন সন্মুখৰ পৰা চাই থকা যেন মানে লাগিব, মানে আপোনাৰ ফালে চাই থকা যেন লাগিব, মানে যিফালৰ পৰা যোনটো দিশৰ পৰা চালেও। আৰু এটা কথা, জগন্নাথটো হৈছে কি বুলি কয় 4টা ধামৰ ভিতৰত এটা হৈ গ'ল বদ্ৰীনাথ আৰু ৰামেশ্বৰম আৰু দ্বাৰকাধীশ আৰু এটা জগন্নাথ। মানে এই আমি সকলোৱে জানো 4টা ধাম আছে, ত' এই 4টা ধামৰ ভিতৰত এটা হৈছে জগন্নাথ। এই গোটেইকেইটা মন্দিৰৰ ভিতৰত আপোনালোকৰ কোনটো মন্দিৰ ভাল লাগিলে আৰু আপোনালোকে ইয়াৰ ভিতৰত কোনটো মন্দিৰলৈ আহি পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ বাই।